পানী তোলা হেৰিয়া নহয় সান্দহ খুন্দা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। এইযোৰ বহুত পুৰণা কাপোৰ, প্ৰায় 29 বছৰমান হ'ল পাৰিছোঁ। মই এইটো মানে মিক্স পাতত লগাই লৈছোঁ। এতিয়া ধুনীয়া হৈ গ'ল, মৰম লগাই যে পাৰিছোঁ, এনেই পেলাই থ'বলৈ বেয়া লাগিলে। আগৰ কাপোৰযোৰ কিবা ৰঙা লিখা হৈ গ'ল যে, এতিয়া এইযোৰ নতুনকৈ লগাই লৈছোঁ মিক্স পাতত, 500 টকা দি মিক্স পাতত কাপোৰ। আহোঁতেই আকৌ পিছৰখিনি দেখাবলৈ গৈ আছে। এয়া সান্দহ খুন্দা অনুষ্ঠান আৰম্ভ হৈ গ'ল। আয়তীসকল সকলো গোট খালে। সান্দহ খুন্দা অনুষ্ঠান এয়া ছোৱালী বৰমাকে সান্দহ খুন্দিব। এইবোৰ নামনিৰ ফালৰ অনুষ্ঠান, আমাৰ উজনিৰ ফালে কইনা সেয়া ভিডিঅ' কৰি আছে। এয়া কইনা পেহীয়েক, এয়া আইতা। আচল মানুহ এতিয়াহে এয়া কইনা মাক, কইনা মাক দেই। সেয়া কইনা মাকে হাঁহিব লাগে। সেয়া আমাৰ ওচৰৰ বাইদেউ দেই, ডেকা বাইদেউ। সান্দহ খুন্দা অনুষ্ঠানৰ বিষয়ে ক'ব খুজিছে। পৰম্পৰা অনুসৰি এতিয়া যাত্ৰা বুলি কয়, সান্দহ যাত্ৰা অনুষ্ঠানটো আয়োজন কৰা হৈছে। এই অনুষ্ঠানটো জোৰোণৰ আগমুহূৰ্তত কৰা হয় আৰু এয়া ফুট দিছে, পেহীয়েকো ফুট দিছে। কইনাকো ফুটা দি দিয়ক। কইনাক নালাগে নেকি ফুট? কইনাক নিদিয়ে। এইফালে আমাৰ ওচৰ চুবুৰীয়া চব গোট খাইছেহি আহি পেলাই সান্দহ খুন্দা অনুষ্ঠানৰ কাৰণে। একো নহয় মাক, একো নহয়, তুমি লৈ লোৱা। এয়া বৰমাকে জুই ধৰিছে, এতিয়া ধান ভাজিব। ধানখিনি এসপ্তাহ আগতে কুমাৰী ছোৱালী এজনী হতুৱাই নিয়ম কানুন কৰি ধানখিনি তিয়াই থৈছিলে দেই। এয়া ধান এয়া জুই ধৰিছে, এতিয়া হেৰি ভাজিব, ধান ভাজিব। মানে কি ধান হয় এইবোৰ? বোকা ধানৰ দেই। দৰা কইনাই মানে জলপানৰ লিখিয়াকৈ খাব বিয়াৰ দিনা। দৰা কইনাকে ধান ভাজিবলৈ 3গৰাকী গোপিনীয়ে ধান দিছে। এইডালক কি বুলি কয়? লুৰি। এই ধান লৰোৱা এইডাল দেখিছে, খেৰ দি যে বান্ধি দিছে, এইডালক লুৰি বুলি কয়। এয়া ধান ভাজি আছে। সেয়া বৰমাকে বিয়ানাম গাইছে দেই। কইনা মমায়েক এয়া সান্দহ গুৰি খুন্দি আছে দেই। যাত্ৰা সান্দহ খুন্দা আৰম্ভ হৈ গ'ল। কেইবাজনো আইটিয়ে লগ লাগি খুন্দিছে। চবে দুচাপ তিনিচাপকে দিলে হৈ যাব। এয়া গীতো আহিছে দেই সান্দহ খুন্দনা গুৰি মাৰিবলৈ। একে বহুত জোৰ আছে তাই। বা গীতো আহিলত জোৰ আহিছে দেই। আগতেতো আমাৰ বিহুবোৰত খুন্দে, পাহৰিছো আৰু সৰুতে। অকলে নুখুন্দে, চবে লগ লাগি খুন্দে। এয়া চিৰা ওলালে দেই। চিৰা ওলাই গ'ল খুন্দনাত খুন্দি পেলাই। দেখিছে নাই ৰাঙলী হৈ আছে, এনেই বগা চগা মানুহ। চাহ আনি দিলেহি চবকে। এয়া মাক দেই। কালি সান্দহ খুন্দা অনুষ্ঠানৰ কাৰণে আজি সান্দহ খুন্দা প্ৰথম পৰ্ব। মই ৰঙা চাহ আৰু প্ৰথম এই এয়া চাহ চিৰা লাৰু ষ্টাৰ্ট কৰিলো আৰু হ'ব।